আমাৰ ইনভেষ্টিগেশ্যন SIT চলাই আছে আৰু আজি যিহেতু আমি এৰেষ্ট কৰি পুলিচ কাষ্টডিত লৈছোঁ, এতিয়া তেওঁলোকৰ জেৰা কৰি থকা হৈছে আৰু এতিয়া পৰ্যন্ত যিখিনি আমি এভিডেন্স পাইছোঁ তাৰ ওপৰত তেওঁলোকক সোধপোছ কৰা হ'ব আৰু পৰৱৰ্তী তদন্ত আমাৰ খুব ফাষ্ট ট্ৰেকত চলি আছে। আমি ছিংগাপুৰৰ যিটো ইনভেষ্টিগেশ্যন আছে, যিহেতু ছিংগাপুৰ এখন বেলেগ ৰাষ্ট্ৰ, তাত তদন্ত কৰাৰ এটা বিশেষ প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াৰ মাজেদি যাব লাগিব। ভাৰত আৰু ছিংগাপুৰৰ মাজত মিউচুৱেল লিগেল ট্ৰিটি এখন আছে, সেই ট্ৰিটিৰ মতে আমি তদন্ত কৰিম। আমি ইতিমধ্যে আপোনালোকে হয়তো গম পাইছে, আমি যিটো মিউচুৱেল লিগেল এছিষ্টেঞ্চ ৰিকুৱেষ্ট বিচাৰিছোঁ সেইটো ইতিমধ্যে ছিংগাপুৰত গৈ পাইছে আৰু সেইমতে ছিংগাপুৰ ভাৰতৰ যি হাই কমিশ্যন যি ছিংগাপুৰত আছে তাৰ জৰিয়তে আমি ছিংগাপুৰৰ কনচাৰ্ণ যি অথৰিটি তেওঁলোকৰ লগত আমি যোগাযোগত আছোঁ আৰু তেওঁলোকৰ লগত যোগাযোগ কৰি আমাৰ টীম ৰেডি আছে। আমি খুব সোনকালে ছিংগাপুৰলৈ টীম পঠিয়াম, তাত ইনভেষ্টিগেশ্যন তাত যিখিনি ইনভেষ্টিগেশ্যন কৰিবলগীয়া আছে ছিংগাপুৰত, যিহেতু এইটো আমি ছিংগাপুৰ অথৰিটিৰ সহযোগত কৰিব লাগিব। সেইখন এখন বেলেগ ৰাষ্ট্ৰ আৰু মিউচুৱেল লিগেল ট্ৰিটি এছিষ্টেঞ্চ ট্ৰিটিৰ জৰিয়তে কৰিব লাগিব। সেইখিনি কাম আমাৰ ইতিমধ্যে কৰা হৈছে। সকলোকে তদন্তৰ আওতাত অনা হ'ব আৰু যাৰ বিৰুদ্ধে যি ধৰণে আমি সাক্ষী এভিডেন্স পাওঁ সেইমতে আমি আইনগত ব্যৱস্থা ল'ম। ইতিমধ্যে এৰেষ্ট কৰাৰ আগতে এওঁলোকৰ ঘৰ আমি চাৰ্চ কৰিছিলোঁ। ঘৰ চাৰ্চ কৰোঁতে কিছুমান নথি পত্ৰ আমি জব্দ কৰিছিলোঁ। তেওঁলোকক এৰেষ্ট কৰাৰ পিছত তেওঁলোকৰ পৰা যিখিনি পাইছোঁ মোবাইল ফোন ইত্যাদি, সেইখিনি আমি জব্দ কৰিছোঁ। যেতিয়া এৰেষ্ট কৰা হয় বডি চাৰ্চ কৰা হয়, যিহেতু সেইটো বডি চাৰ্চ কৰি গোটেই বস্তুখিনি থানাত জমা কৰি লোৱা হয়, গতিকে মোবাইল ফোন এৰেষ্ট কৰাৰ পিছত থকাৰ প্ৰশ্ন নুঠে। সকলো বস্তুখিনি জব্দ কৰা হয় লকআপত অনাৰ আগতে।